মই ৰিংকিমণিয়ে স্বাগতম জনাইছোঁ ৰিংকিমণিজ ভ্লগৰ অন্য এটি ভিডিঅ'লৈ। আজি ভিডিঅ'টো আৰম্ভ কৰোঁতে গধূলিয়ে হ'ল। এতিয়া বনাব লৈছোঁ পালেং শাকৰ পকোৰা। দুটা ষ্টাইলত বনাম, অকণমানকৈ বনাম, তাকে ভাবিলোঁ আপোনালোককো দেখুৱাই দিওঁ মইনো কেনেকৈ বনালোঁ। আৰু তাৰ আগতে আপোনালোকক এটা ৰেচিপি দেখাই আছোঁ। ৰেচিপি ঠিক নহয়, মানে মই কণীৰ ভুজিয়া বনাইছিলোঁ, অলপ বেলেগকৈ বনালোঁ। এটা কণী আছিলে, ভাবিলোঁ মই যে ইয়াৰ লগত কি দিব পৰা যায়, তেনেকৈ ভাবি কিবা কিবি মিক্স দি বনালোঁ। তো খাবলৈ ভালেই হৈছিলে। মই ভিডিঅ'টো শ্বুট কৰি থৈ দিছিলোঁ, সেইকাৰণে ভাবিলোঁ আপোনালোককো দি দিওঁ, যিহেতু খাই ভালেই লাগিলে। তেতিয়াহ'লে আহকচোন, আগতে সেইটো চাই লওক, তাৰপিছত আপোনালোকক দেখাম মইনো কেনেকৈ পালেং শাকৰ পকোৰা বনালোঁ। কণীখিনি দিবৰ কাৰণে আলু, গাজৰ আৰু ফুলকবি এইখিনি ৰুকনিত ৰুকি ল'লোঁ। আনফালে বিনো কাটি থৈ দিছোঁ, এইখিনিও ভাজি ল'ব লাগিব, যিহেতু আমি ৰুটিৰ লগত খাম। আগতে বিনখিনি ভাজি লৈছোঁ, যিহেতু কণীখিনি ঠাণ্ডা হৈ গ'লে খাবলৈ বেয়া লাগিব, সেইকাৰণে। বিন ভাজিখিনি ৰেডি হৈ গ'ল। কেৰাহীত মিঠাতেল দি ইয়াতে পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনি অকণমান ভাজ খাই গ'লে ইয়াতে কণীটো দি দিম। ইয়াতে দি দিলোঁ কণীটো, অলপ সময় ভাজি ল'ম। এতিয়া ইয়াতে দুটা জলকীয়া দি দিলোঁ, এইখিনি অকণমান ভাজি হৈ গ'ল। ইয়াতে দি দিম পাচলিখিনি। আলুখিনি অকণমান ৰঙচুৱা কৰিলে, যিহেতু পিচি থ'ব অকণমান সময় হ'ল। ইয়াতে দি দিম নিমখ আৰু অকণমান জিৰা গুড়ি। নিমখ, হালধি, জিৰা গুড়ি দি এইখিনি লৰাই ল'ম। এতিয়া ইয়াতে দি দিম এটা বস্তু, মই মাজতে অকণমান কাটি উলিয়াই লৈছোঁ। এতিয়া ইয়াতে দি দিম অকণমান ঘিউ। আজিকালি ঠাণ্ডা যে ঘিউখিনি গোট খাই থাকে, ঘিউখিনি দি দিলোঁ। এতিয়া অলপ সময় ঢাকনি লগাই থৈ দিম। এয়া ভাজিখিনি ৰেডি হৈ গ'ল। এতিয়া মই নমাই ল'ম। এতিয়া খাবলৈ লৈছোঁ ৰাতিপুৱাৰ আহাৰ, ৰুটি আৰু এয়া কণীৰ ভুজিয়া বনাইছিলোঁ যে, আৰু বিন আলু আলু ভাজিৰ লগত এটুকুৰা কেঁচা পিঁয়াজ। তেতিয়াহ'লে মই খাই লওঁ, পিছত আপোনালোকক লগ পাই আছোঁ। ৰেচিপিটোৰ কাৰণে ইয়াতে পালেং, ধনিয়া, অকণমান মচুৰ দাইল, আদা, নহৰু, কেঁচা জলকীয়া এইখিনি মিক্সিৰ জাৰত দি পিচি বাতি এটাত উলিয়াই লৈছোঁ। এতিয়া ইয়াতে বেচন দিম। ইয়াতে দি দিছোঁ বেচন, অকণমান নিমখ দিম আৰু অকণমান জিৰা পাউডাৰ দিম। দি এইখিনি মই মিক্স কৰি ল'ম। ইয়াৰ মিশ্ৰণটো ৰেডি হৈ গ'ল। নহ'লে কেৰাহীটো গৰমত ৰিফাইন তেল দি দিলোঁ। কেৰাহীটোত মই আগতে আমলেট কৰা আছিলে, সেইকাৰণে মানে তেল আছিলে, তো অকণমান সেইকাৰণে ৰঙচুৱা পৰিছে। এইখিলা পালেং পাত মই তিয়াই থৈ দিছোঁ পানীত, এইখিনিৰো পকৰি বনাম। এইকেইটা বহুৱাই দিলোঁ। এইফালে এইখিনি বাকী আছে, এইখিনি পিছত বনাই ল'ম। ঠিক হৈ গ'ল, তো এয়া লুটিয়াই দিলোঁ। এয়া পকৰাকেইটা ধুনীয়াকৈ ফুলি উঠিছে, মই এয়া লুটিয়াই দিলোঁ। এইকেইটা অকণমান ডাঙৰ ডাঙৰকৈ দিছিলোঁ, যিহেতু মচুৰ দালি আছে, সেইকাৰণে পকৰাকেইটা মুচমুচীয়া হ'ব। আনফালে এইকেইটা ৰেডি হৈ গ'ল। শুনিছেনে? খাবলৈ ধুনীয়া মুচমুচীয়া আছে। মই আপোনালোকৰ এটা টেষ্ট কৰি চাই ক'লোৱে, খাবলৈ সঁচাকৈ সোৱাদ লগা আছে। সেইকাৰণে অকণমান মচুৰ দালি দিব লাগে, কিছুমানে চাউলো দিব পাৰে, মই চাউল দিয়া নাই। সেইটো পকৰা বনাই লওঁ, আহকচোন চাওঁ মইনো কেনেদৰে বনালোঁ সেইটো পকৰা। বেচন গুলি লৈছোঁ, ইয়াতে এতিয়া দি দিম এচামুচ পিঠাগুড়ি, যাতে পকৰাটো ধুনীয়াকৈ মুচমুচীয়া হয়। মই বেচন অকণমানে লৈছোঁ, যিহেতু কেইটামানে বনাম। ইয়াতে অকল নিমখ আৰু অকণমান হালধি গুড়া দি দিছোঁ, বেলেগ একো দিয়া নাই মছলা। আপোনালোকে জিৰা গুড়ি, জালুকৰ গুড়ি এইবিলাক দিব পাৰে। মই যিহেতু সেইটো পকৰাত জলকীয়া দিছোঁ, তো এইটোত জলকীয়া গুড়ি দিয়া নাই। আনফালে তেলখিনি গৰম হৈয়ে আছে। এতিয়া মই ইয়াতে এটা এটাকৈ পকৰাখিনি দি যাম।
এখন হাতেৰে মোৰ অলপ অসুবিধা আছে, সেইকাৰণে মই দি লওঁ, পিছত আপোনালোকক দেখাই আছোঁ। এয়া প্ৰথমকেইটা ৰেডি হৈ গ'ল। এইকেইটা দেখিছেনে পুৰা মুচমুচি আছে, খাবলৈ ভালেই হৈছে চাগে। খাবলৈ ধুনীয়া মুচমুচীয়া হৈছে। আপোনালোকে ভাতৰ লগতো খাব পাৰে, কিন্তু আমি ভাতৰ লগত খোৱা নাই বাৰু। এতিয়া গধূলি চাহৰ লগতে খাম। আপোনালোকে বনাই খাই চাব। এইফালে মই পকৰাৰ লগত খাবলৈ লাল চাহ বনাই আছোঁ। এয়া চাহ ৰেডি হৈ গ'ল। আগতে হাজবেণ্ডক দি লওঁ, পিছত মই খাই আছোঁ। এই পাতৰ পকৰা যায় যে মাত্ৰ 3টাহে বাছিলে, বাকী খাওঁতে বেছি বনোৱা নাছিলোঁ, 7টা মানে বনাইছিলোঁ। খাওঁতে শেষেই হৈ গ'ল। এতিয়া 3 নম্বৰ পালেং শাকৰ ৰেচিপিটো লৈ এয়া আজি বনাম পালেং শাকেৰে দাইল। এয়া মুগ মচুৰ দাইল মই ধুই এইখিনি কুকাৰত চিটি লগাই ল'ম এটা। এয়া শাকখিনি ধুই তিয়াই থৈ দিছোঁ, আৰু লগতে আলু পিটিকাও বনাম। সেইকাৰণে এয়া আলুকেইটা এইফালে গোটেইখিনি কাটি ৰেডি কৰি ল'লোঁ। জলকীয়া, নহৰু কেইফুটামান, পিঁয়াজ এটা আৰু পালেং শাকখিনি। এতিয়া গেছত কেৰাহীখন বহাই দিলোঁ। গৰম হোৱাত ইয়াতে কেইটামান পাঁচফোৰণ দি দিলোঁ। দি দিছোঁ পিঁয়াজ আৰু নহৰুখিনি। জলকীয়াখিনি এতিয়া নিদিওঁ, অকণমান পিছত দিম, কাৰণ কৃষ্ণাংগীৰ কাৰণে ইয়াৰ অকণমান দাইল ৰাখি থ'ম, সেইখিনিকে দাইল খুৱাব লাগিব। পিঁয়াজ নহৰুখিনি ৰঙচুৱা হৈ আহিল। এতিয়া ইয়াতে শাকখিনি দি দিম। বিলাহী থাকিলে আপোনালোকে বিলাহীও দিব পাৰে। আৰু মই আজি ছেকেণ্ড টাইম বনাইছোঁ। আগতে এদিন খাই চাইছোঁ কেনেকুৱা লাগে, খাই ভালেই লাগিছিলে। সেইকাৰণে নহ'লে শাকখিনি কাইলৈ থৈ দিলে শুকাই যাব। আজি ফ্ৰেছ হৈ আছে। অলপ সময় ঢাকি দিম। দি দিলোঁ নিমখ আৰু হালধি। নিমখ অকণমানে দিছোঁ, যিহেতু দাইলত নিমখ অলপ দিয়া হৈয়ে আছে। সেইখিনি 1 মিনিটমান সময় ভাজি লৈ ইয়াতে দাইলখিনি দি দিম। এইখিনি হৈছে বইল দাইলখিনি। মই দাইলখিনি দি দিম। দাইলখিনি যিহেতু বহুত গোটা হৈ আছে, অকণমান পানী দি দিম। এতিয়া দাইলখিনি ধুনীয়াকৈ উতলিব ৰাখি দিম। অকণমান কেঁচা ধনিয়া আছিল, সেইখিনি দি দিলোঁ ওপৰত। আৰু অলপ সময় উতলিলে দাইল ৰেডি হৈ যাব। এয়া ৰাতিৰ সাজৰ কাৰণে থালিখন ৰেডি কৰিলোঁ। এয়া আছে অমলেট, এয়া আলু পিটিকা, এয়া গাজৰ অকণমান কাটি লৈছোঁ। ইয়াত এতিয়া বৰ বনাইছিলোঁ যে পালেং আৰু ধনিয়া পাত দি মচুৰ দাইলৰ লগত, এয়া বৰ। আৰু এয়া হৈছে চাটনি, অকণমান ধনিয়াৰ চাটনি। আৰু এয়া হৈছে পালেং শাক দিয়া মচুৰ দাইল, আৰু লগতে ভাত। তো আজি ৰাতিৰ সাজ ইমানেই। এইফালে এয়া কৃষ্ণাংগী টোপনিত, আমি অকণমান পিছতে শুই যাম। অলপ আগতে ভাত পানী খাই আজৰি হ'লোঁ, বাচন বৰ্তন ধুই। এতিয়া সময় হৈছে ৰাতি 10:30। এতিয়া আৰু শুই যাম, আৰু বিশেষ কাম একো নাই। ভিডিঅ'টো যদি চাই ভাল লাগিল তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। নতুনসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই অল কৰি দিব। আগলৈ ভিডিঅ' দি যাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।